এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আমি ইতিমধ্যে জনাইছোঁ আপোনালোকক যে সামগুৰিৰ পূব খালপাৰাত সাংবাদিকক আক্ৰমণৰ এটা ঘটনা সংঘটিত হৈছে আৰু তাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ আপোনালোকক বিতংভাৱে। সামগুৰিৰ পূব খালপাৰাত পুনৰ সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। সাংবাদিকক লক্ষ্য কৰি দুৰ্বৃত্তই আক্ৰমণ কৰিছে আৰু সেই বাহনখন এবাৰ আপোনালোকে মন কৰক, এখন XUV 500 বাহন হয়তো, সেই বাহনখন আক্ৰমণ কৰিছে দুৰ্বৃত্তই। কিন্তু এই ঘটনাৰ লগত কোন জড়িত হৈ আছে, কাৰ কি অভিপ্ৰায়, সেইখিনি জানিবলৈ চেষ্টা কৰিম। আমি আমাৰ সাংবাদিকৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিছোঁ। সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক আৰিফুল ইছলামৰ সৈতে। আৰিফুল, আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ এই ঘটনাত কোন জড়িত থকাৰ সন্দেহ কৰা হৈছে? দুৰ্বৃত্ত বুলি উল্লেখ কৰা হৈছে, কিন্তু ৰাজনৈতিক নে এয়া অন্য কিবা কাৰণ? মানুষ নিশ্চিতভাৱে ক'ব লাগিব যে দুৰ্বৃত্ত যেহেতু কোৱা হৈছে, কিন্তু যিজন সংবাদকৰ্মী, আমাৰ অসম নামৰ সংবাদকৰ্মীৰ যিজন চাৰিচকীয়া বাহন, সেই বাহনখন যেতিয়া ভাঙি লণ্ডভণ্ড কৰা হৈছে চামাগুৰি সমষ্টিৰ শালপাৰাত, তেতিয়া আমি তেখেতৰ মন্তব্য লৈছিলোঁ। তেখেতে স্পষ্টভাৱে কৈছে যি ভাৰতীয় জনতা পাৰ্টীৰ যি বেনাৰ, যি পদুম ফুলৰ ছবি লৈ বাঁহত লগাই আৰু বাঁহেৰে যে কোবাই কোবাই এই গাড়ীখন যেন চূৰ্ণ বিচূৰ্ণ কৰিছে। হয়, অতৰ্কিতে যেতিয়া এই সংবাদকৰ্মীজন শালপাৰাত ৰখিছিলে আৰু লগৰ কিছু সংবাদকৰ্মী ইয়াত উপস্থিত হৈছিলে আৰু তেখেতসকলৰ লগত মত বিনিময় কৰিছিলে, ইয়াত এখন কেন্দ্ৰ আছিলে আৰু আৰক্ষী প্ৰশাসনো ইয়াত উপস্থিত আছিলে। আৰু আৰক্ষী প্ৰশাসন উপস্থিত থকা জেগাতেই এই বিজেপিৰ এই যিজন সংবাদকৰ্মী আমাৰ অসমৰ, তেখেতে মন্তব্য কৰিছে। তেখেতে স্পষ্টভাৱে মন্তব্য কৰিছে, সেই মন্তব্য মই পঠাইছোঁ। তেতিয়া বিজেপিৰ যি জাণ্ডা লৈ এই গাড়ীখন চুৰমাৰ কৰিছে বুলি স্পষ্টভাৱে মন্তব্য কৰিছে। আৰু এটা কথা নিশ্চিতভাৱে ক'ব লাগিব, য'ত আৰক্ষী মোতায়েন কৰা হৈছে, আৰক্ষী আছিলে, আৰক্ষী থকা অৱস্থাত কেনেকৈ এজন সংবাদকৰ্মীৰ গাড়ী এনেদৰে চূৰ্ণ বিচূৰ্ণ কৰিব পাৰিলে, সেয়া তাৎপৰ্যপূৰ্ণ বিষয়। মানস আৰিফুল, খবৰ ৰাখক, ডাঙৰ ঘটনা। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। খবৰ পৰৱৰ্তী সময়ত পুনৰ ল'ম, কাৰণ এনেধৰণে দিন দুপৰতে আহি অভিযোগ উত্থাপিত হোৱা ধৰণে বিজেপিৰ পতাকা হাতত লৈ বাঁহেৰে এনেধৰণে এখন বাহন ভাঙি চুচুৰময় কৰি থৈ গুচি গৈছে। এই কথাবিলাক কিমান গ্ৰহণযোগ্য? আৰক্ষী প্ৰশাসনৰ ভূমিকাটো আচলতে কি আজিৰ দিনত চামগুৰিত? ডাঙৰ প্ৰশ্নবোধক হৈছে এই মুহূৰ্তত। মই আকৌ এবাৰ সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। এই ধৰণে চামগুৰিত বৰ্তমান মুকলিকৈ গুণ্ডাগিৰি চলিছে। লাগে সেয়া কংগ্ৰেছী ফৈদ হওক, লাগে সেয়া বিজেপিৰ ফৈদ হওক। একাংশৰ মন্তব্য আছে, শুনাই ল'বলৈ বিচাৰিছোঁ, কোনে কি কয়। প্ৰথম কথা হ'ল, আজি যি নিৰ্বাচন, শান্তিপূৰ্ণভাৱে নিৰ্বাচন চলি আছে, তাৰ প্ৰাক মুহূৰ্ততেই প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰীৰ বৰ্তমান সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই কিছুমান বেৰুণীয়া গুণ্ডা বাহিনী লৈ আহি পেলাই এই চিংমাৰীত অৱস্থিত হৈ পেলাই তেখেতে ইয়াত মানুহখিনিক দুৰ্ব্যৱহাৰ কৰে আৰু তাৰ ব্যৱহাৰৰ প্ৰতি মানুহখিনি মানে নাৰাজ হৈ পেলাই, মানে বিৰক্তি পাই পেলাই কংগ্ৰেছ কৰ্মীয়ে তেখেতৰ ওপৰত আক্ৰমণ কৰে। আৰু সেই আক্ৰমণ, যিটো আক্ৰমণ হৈছে, আজি গাড়ীখনত যে আক্ৰমণ সংঘটিত হৈছে, সম্পূৰ্ণ কংগ্ৰেছে আক্ৰমণ কৰিছে আৰু ৰকিবুলৰ বেৰুণীয়া গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিছে। মই ধিক্কাৰ দিছোঁ, সাংসদজনক মই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। কাৰণ সংবাদকৰ্মী এজনে বাতৰি পৰিবহণ কৰিব অহাত সংবাদকৰ্মীক যে ৰকিবুলে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলকভাৱে কংগ্ৰেছে গুণ্ডা বাহিনী যে সংবাদ মাধ্যমৰ কৰ্মীসকলক আক্ৰমণ কৰিছে, তাক আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা তথা আজিৰ এই প্ৰেক্ষাপটৰ তৰফৰ পৰা আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ। আজিও প্ৰত্যাহ্বান জনাইছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি এতিয়াও বুজিবলৈ চেষ্টা কৰক। আপোনাক এতিয়া ৰাইজে প্ৰত্যাখ্যান কৰিছে, চামগুৰিবাসীৰ ৰাইজে আপোনাক বিদায় দিব বিচাৰিছে। আপুনি এনেই চামগুৰি ৰাইজৰ আৱেগ আৰু বিবেকক খেলা নকৰিব। চামগুৰিবাসীৰ ৰাইজে শান্তিপূৰ্ণভাৱে, শান্তি শৃংখলাভাৱে আৰু নিষ্ঠা আৰু সততাৰে গণতান্ত্ৰিক পদ্ধতিৰে আজি ভোট গ্ৰহণ কৰিবৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তে আপুনি ইয়াত বাধাৰ সৃষ্টি নকৰিব। আপুনি বাধাৰ সৃষ্টি কৰি সমাজ ব্যৱস্থাক আজি ভোট প্ৰদান ক্ষেত্ৰত আপুনি কোনো বিসংগতিৰ সৃষ্টি নকৰিব। আৰু আপোনাৰ যি বেৰুণীয়া গুণ্ডা বাহিনী আছে, আপুনি বেৰুণীয়া গুণ্ডা বাহিনীক দমন কৰিব লাগে, কঠোৰ হাতেৰে দমন কৰাৰ সিদ্ধান্ত লওক। কাৰণ আপোনাৰ বেৰুণীয়া গুণ্ডা বাহিনীয়ে বাৰম্বাৰ আমাৰ সংবাদকৰ্মীসকলৰ ওপৰত যি বৰ্বৰ আক্ৰমণ কৰা হৈছে, তাক কিন্তু আমি কেতিয়াও সহ্য নকৰোঁ। আপোনাক আকৌ আহ্বান জনাইছোঁ, আপুনি অতি সোনকালে
আপুনি সংবাদকৰ্মীৰ আগত ৰাজহুৱাভাৱে ক্ষমা বিচাৰক আৰু সংবাদকৰ্মীৰ ওপৰত আক্ৰমণ যাৰ কাৱৈ মাৰি পৰিছে আৰু বহুত সাংবাদিক বন্ধুসকল আছে মোৰ গাটো ভাল লগা নাই মই ভাবিছোঁ আৰু ঘৰলৈ গুচি যাম আৰু ইন দ্য মিন টাইম মানে আহি দেখা পাওঁ জুৰিয়াৰ বন্ধু মোৰ পুৰণা বন্ধু সাংবাদিক বন্ধু তাক দেখা পাই গাড়ীখন তাৰ মই ভাবিছোঁ চাইড কৰোঁ তাৰ গাড়ী এই কেইটামান ল'ৰা দৌৰি কৰি আছে মই তাক সুধিম বুলি ভাবিছোঁ কি ইন দ্য মিন টাইম কি কৰিলে বিজেপিৰ মানে ইমান পতাকা হাতত কেইটামান আছে আৰু ডাঙৰ লাখুটি কেইটামান লৈ আহি মোৰ গাড়ীখন মানে কোবাই আছে মই ক'লোঁ বন্ধু মোৰ গাড়ীখন কিয় ভাঙিছা মই কি অন্যায় কৰিলোঁ চৰি কৈ গুচি গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ